হবকুকৰ সকলো প্ৰশ্নৰ উত্তৰ তেওঁ কি বুলি পালে আজিৰে পবিত্ৰ ক্ষণতে উজলি ভাল পাৱে গীত গাই প্ৰভু যিশুৰ জয় গান গাই মই ভাল পাৱে গীত গাই প্ৰভু যিশুৰ জয় গান গাই তেওঁৰ মহান প্ৰেমৰ বাণী তেওঁৰ মহান প্ৰেমৰ বাণী ভাল পাওঁ ভাল পাওঁ মই সবাকে শুনাই আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে বেথলেহেমৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে বেথলেহেমৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে বাতৰি ভাল পাওঁ মই সবাকে শুনাই ভাল পাওঁ মই সবাকে শুনাই আমাৰ পাপৰ গধুৰ বুজাবোৰ তেওঁ কান্ধতে লৈ ক্ৰুচৰ ওপৰত প্ৰাণৰ পিলে আমাৰ জীৱন দিবলৈ আমাৰ পাপৰ গধুৰ বুজাবোৰ তেওঁ কান্ধতে লৈ ক্ৰুচৰ ওপৰত প্ৰাণৰ পিলে আমাৰ জীৱন দিবলৈ তেওঁৰ মহান ত্যাগৰ বাণী তেওঁৰ মহান ত্যাগৰ বাণী ভাল পাওঁ মই সবাকে শুনাই ভাল পাওঁ মই সবাকে শুনাই তৃতীয় দিনা পুনৰ উঠি মৃত্যুক জয় কৰিলে তৃতীয় দিনা পুনৰ উঠি নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি কিছুদিনৰ পৰা বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ হবকুক ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছিলো যোৱা অনুষ্ঠানত আমি এই হবকুক ভাৱবাদীৰ পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 1 পৰা 6 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি হবকুক ভাৱবাদীৰ পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ
7 পৰা 19 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। গতিকে আজিৰ অনুষ্ঠানত এই হবকুক পুস্তকখনৰ অধ্যয়নৰ সামৰণি পৰিব। হবকুকৰ মনত বহুতো প্ৰশ্নবোধক চিন আছিল আৰু তেওঁ ঈশ্বৰক প্ৰশ্ন কৰিছে। কিন্তু এতিয়া পুস্তকখন গৌৰৱত সামৰণি পৰা আমি দেখিবলৈ পাওঁ। ই প্ৰশংসাৰ উচ্চ বক্তব্যৰে সামৰণি পৰে আৰু এই পুস্তকখনৰ শেষৰ অংশত প্ৰকাশ পোৱা বিশ্বাসতকৈ অধিক গভীৰ বিশ্বাস বিচাৰি পোৱা টান। যেতিয়া প্ৰভু যীশুৱে তেওঁৰ মণ্ডলীক এই জগতৰ পৰা উঠাই লৈ যাবলৈ উভতি আহিব, তেতিয়া এনে এক মহিমা উপস্থিত থাকিব যিটো তেওঁৰ বেথলেহেমত জন্ম হোৱাৰ সময়ত উপস্থিত নাছিল। তাৰ পাছত যেতিয়া প্ৰভু যীশুৱে নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ পৃথিৱীলৈ আহিব, তেতিয়াও তেনে এক মহিমা জ্যোতি প্ৰকাশিত হ'ব। প্ৰভু যীশুৰ ব্যক্তিত্বৰ মহিমা এনেকুৱা এটা কথা যিটো প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে চিনি পোৱা আৰু সন্মান কৰা প্ৰয়োজন। ঈশ্বৰে অব্ৰাহামক কৈছিল, মই তোমাক এই দেশ দিম, আৰু তেওঁ সেই দেশখন জুখিছিল। এদিন প্ৰকৃত অৰ্থত তেওঁলোকক ঈশ্বৰে সেই প্ৰতিজ্ঞাৰ দেশত সংস্থাপিত কৰিব। জগতৰ সকলোৱে সেই কথা দেখিব। ঈশ্বৰৰ প্ৰতিজ্ঞা ঈশ্বৰে পূৰণ কৰে। এসময়ত ইছৰাইল জাতিক ঈশ্বৰে অতি আচৰিত ধৰণে মিছৰৰ বন্দী অৱস্থাৰ পৰা উদ্ধাৰ কৰি আনিছিল। ইছৰাইলৰ সন্তানসকলে আচৰিত ধৰণে লোহিত সাগৰ পাৰ হৈ আহিছিল আৰু আচৰিত ধৰণে জৰ্ডন নদীও পাৰ হৈ প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰিছিল। সেই সময়ত ঈশ্বৰে তেওঁলোকৰ বাবে পানী মুকলি কৰিলে। নদীবোৰে ইছৰাইলৰ বাট বন্ধ কৰি দিয়াৰ বাবে ঈশ্বৰে নদীবোৰৰ ওপৰত খং কৰা নাছিল। বৰঞ্চ তেওঁ কেৱল লোহিত সাগৰখন মুকলি কৰি দিছিল আৰু মানুহবোৰক তেনেদৰে পাৰ হ'বলৈ দিছিল। তেনেদৰে তেওঁ পিছলৈ জৰ্ডন নদীৰ ক্ষেত্ৰতো কৰিছিল। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি ভালে কুশলে আছে মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত। প্ৰিয় শ্ৰোতা, হবকুকে ঈশ্বৰৰ প্ৰশংসা কৰি গোৱা গীতটো আমি এতিয়া আলোচনা কৰি আছোঁ। ঈশ্বৰে অতীতত কি কি কৰিছিল সেই কথাবোৰ মনত পেলাই হবকুকে ঈশ্বৰৰ গৌৰৱ প্ৰশংসা কৰা আমি দেখিবলৈ পাইছোঁ। আহক আমি এই বিষয়টোকেই এতিয়া চাই যাবলৈ পাম। পঢ়ি যাওঁ বাইবেলৰ পৰা। হবকুক 3 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদটো প্ৰথমতে পঢ়িছোঁ। ইয়াত এনেদৰে লিখা আছে, মই দেখিলোঁ কুশনৰ তম্বুবোৰ দুখৰ অৱস্থাত আছে, মিডিয়ন দেশীয় তম্বুৰ কাপোৰবোৰ লৰিছে। মই দেখিলোঁ কুশনৰ তম্বুবোৰ দুখৰ অৱস্থাত আছে। কুশন মানে হৈছে বৰ্তমানৰ ইথিওপিয়া। মিডিয়ন দেশীয় তম্বুৰ কাপোৰবোৰ লৰিছে। প্ৰিয় শ্ৰোতা, আপোনাৰ হয়তো এই কথাটো মনত আছে যে মুচি কিছুকাল মিডিয়ন দেশত গৈ থাকিব লগা হৈছিল। আজিকালি কিছুমান পণ্ডিতে এই কথাটো বিশ্বাস কৰে যে ফৰৌন ৰজাৰ জীয়েকৰ তুলনীয়া পুত্ৰ হিচাপে মুচিয়ে খুব সম্ভৱ ইথিওপিয়াৰ বিৰুদ্ধে সমৰ অভিযান চলাইছিল। সেইটো অৱশ্যে কোনো লিখিত বিৱৰণত নাই। কিছুমান পণ্ডিতে তেনেদৰে ভাবে মাথোন। কিন্তু আমি জানো যে তেওঁ বাক্যত আৰু কাম কাজত অতি পৰাক্ৰমী আছিল। 8 নম্বৰ পদ, হে জিহুৱা, তুমি নদীবোৰৰ অহিতে অসন্তুষ্ট হৈছানে? তুমি যে তোমাৰ ঘোঁৰাবোৰত উঠিছা, জয়ী হ'বলৈ তোমাৰ ৰথত আৰোহণ কৰিছা, তোমাৰ ক্ৰোধ নদীবোৰৰ অহিতে উঠিছেনে? বা তোমাৰ কোপ সাগৰৰ ওপৰত হৈছেনে? ইয়াত ইছৰাইলীয় লোকবিলাকে লোহিত সাগৰ পাৰ হোৱা আৰু জৰ্ডন নদী পাৰ হোৱাৰ বিষয়ে কোৱা হৈছে। এই কথা আমি সহজে বুজি পাওঁ। তেওঁলোক পাৰ হৈ আহিবলৈ ঈশ্বৰে পানীৰ মাজেদি শুকান বাট উলিয়াই দিছিল অতি অলৌকিকভাৱে। ইয়াত অতি কাব্যিক ভাষা ব্যৱহাৰ কৰি সেই কথা কোৱা হৈছে। এয়া ইব্ৰী কবিতা। ইয়াত এই কথা কোৱা হৈছে যে নদীয়ে বাট ভেটি থকা কাৰণে ঈশ্বৰৰ খং উঠা নাছিল। তেওঁ মাত্ৰ লোহিত সাগৰ দুফাল কৰি মানুহবোৰ পাৰ হৈ যাবলৈ দিছিল। পাছত জৰ্ডন নদীৰ ক্ষেত্ৰতো তেওঁ তেনেকুৱাই কৰিছিল। এতিয়া চাম আমি 9 নম্বৰ পদটো। ইয়াত এনেদৰে লিখা আছে, তোমাৰ ধনু সম্পূৰ্ণ অনাবৃত হৈছে, ফৈদবিলাকৰ আগত কৰা শপতবোৰ নিশ্চিত বাক্য, চেলা। তুমি পৃথিৱী ফালি নদ নদীময় কৰিছা। তোমাৰ ধনু সম্পূৰ্ণ অনাবৃত হৈছে।
ফৈদবিলাকৰ আগত কৰা শপতবোৰ নিশ্চিত কৰা, চেলা। ঈশ্বৰে তেওঁৰ প্ৰতিজ্ঞা পালন কৰিছিল। তেওঁৰ লোকবিলাকৰ সৈতে কৰা চুক্তিমতে তেওঁ কাম কৰিছিল, চেলা। আমি গীত গানৰ লগত ড্ৰাম বজাই থকাসকলে ড্ৰামটো এতিয়া বেছিকৈ বজাই দিব লাগে, যাতে মানুহবোৰে সাৰ পাই উঠে আৰু ঈশ্বৰৰ ক'বলগীয়া কথাবোৰ মন দি শুনে। তুমি পৃথিৱী ফালি নদ নদীময় কৰিছা। আপুনি বাৰু কেতিয়াবা চিন্তা কৰি চাইছেনে পৃথিৱীখন নদীবোৰে কেনেকৈ ফালি ভাগ ভাগ কৰি ৰাখিছে? নদীবোৰ আচলতে পৃথিৱীখন ভাগ ভাগ কৰি ফালি দিয়া আকৰ নিচিনা নালাগেনে বাৰু? ইয়াত কাব্যিক ভাষাৰে কথাখিনি বুজোৱা হৈছে। এতিয়া 10 নম্বৰ পদটো চাওঁচোন। তোমাক দেখি পৰ্বতবোৰ কম্পমান হৈছে, ঢল পানী বৈ গৈছে, অগাধ জলে নিজৰ স্বৰ শুনাইছে আৰু ওপৰলৈ নিজৰ হাত তুলিছে। যেতিয়া মুচিয়ে ঈশ্বৰৰ পৰা 10 আজ্ঞা আনিবলৈ চিনয় পৰ্বতলৈ উঠি গৈছিল, তেতিয়া পৰ্বত কঁপিছিল আৰু ইছৰাইলীয়া লোকবিলাকে ইমান ভয় খাইছিল যে তেওঁলোকে তাৰ ওচৰলৈ আহিবলৈ ভয় কৰিছিল। ঈশ্বৰে তেওঁলোকক কথা ক'ব নালাগে বুলি তেওঁলোকে কৈছিল। তেওঁলোকে আচলতে সাংঘাতিকভাৱে ভয় খাইছিল। এই পদকেইটাত আমি আচলতে ঈশ্বৰে মুচিৰ যোগেদি কেনেকৈ ইছৰাইলীয়া লোকবিলাকক উদ্ধাৰ কৰিছিল তাৰ সোঁৱৰণত বৰ্ণনা এটা পাওঁ। প্ৰথমতে ঈশ্বৰে অব্ৰাহামৰ লগত এটা চুক্তি কৰিছিল আৰু সেই চুক্তি তেওঁ সম্পন্ন কৰিছিল। তাৰ পাছত তেওঁ মুচিৰ লগত এটা চুক্তি কৰিছিল যে তেওঁ ইছৰাইলীয় লোকবিলাকক মিছৰৰ পৰা উদ্ধাৰ কৰিব। ঈশ্বৰে সেই চুক্তিও পালন কৰিছিল আৰু তেওঁৰ কোৱাৰ দৰেই ইছৰাইলীয় লোকবিলাকক মিছৰ দেশৰ পৰা উদ্ধাৰ কৰি আনিছিল। 11 নম্বৰ পদত আমি যিহুছোৱাৰ কথালৈ আগবাঢ়ি আহোঁ। ইয়াত এতিয়া আমি যি কথা পাম সেইখিনি যিহুছোৱাৰ সন্দৰ্ভতেই কোৱা হৈছে বুলি আমি বুজি পাওঁ। অৱশ্যে নামবোৰ ইয়াত উল্লেখ কৰি দিয়া হোৱা নাই, কাৰণ গোটেই কামখিনিৰ কৃতিত্ব একমাত্ৰ ঈশ্বৰকেই দিয়া হৈছে। 11 নম্বৰ পদটো পঢ়ি দিছোঁ, শুনিবচোন। তোমাৰ বানবোৰ যাওঁতে সেইবোৰৰ দীপ্তিত, তোমাৰ চকমকীয়া বৰ্ষাৰ জ্যোতিত সূৰ্য আৰু চন্দ্ৰ নিজ নিজ নিবাস স্থানত স্থিৰ হৈ ৰৈছে। সূৰ্য আৰু চন্দ্ৰ নিজ নিজ নিবাস স্থানত স্থিৰ হৈ ৰৈছে। এই কথাখিনিয়ে আমাক যিহুছোৱাৰ কথা মনত পেলাই দিয়ে, কাৰণ তেওঁৰ দিনতেই ঈশ্বৰে এই আচৰিত কামটো কৰিছিল। তোমাৰ বানবোৰ যাওঁতে সেইবোৰৰ দীপ্তিত, তোমাৰ চকমকীয়া বৰ্ষাৰ জ্যোতিত। সূৰ্যৰ উজ্জ্বল জ্যোতিয়া পাত চিকমিকাই থকা জাঠি যেন দেখা গৈছিল। 12 নম্বৰ পদ। তুমি ক্ৰোধত পৃথিৱীৰ মাজেদি যাত্ৰা কৰিছা, তুমি কোপত জাতিবিলাকক মৰণা মৰা দি মাৰিছা। ঈশ্বৰে যেতিয়া প্ৰতিজ্ঞাৰ দেশত ইছৰাইলীয় লোকবিলাকক সংস্থাপিত কৰিছিল, তেওঁ তাৰ পৰা অমূৰীয়াবিলাকক খেদি পঠিয়াইছিল, কাৰণ সেই অমূৰীয়াবিলাকে পাপপূৰ্ণ জীৱন কটাই আহিছিল। জিৰিহু নগৰ থকা অঞ্চলত বাস কৰা এই অমূৰীয়াবিলাক যৌন ৰোগৰ দ্বাৰা আক্ৰান্তও আছিল। ঈশ্বৰে তেওঁলোকক তাৰ পৰা খেদি পঠিয়াইছিল, নহ'লে ইছৰাইলীয়সকলৰ কোনো পৰিয়ালো তেনে ৰোগৰ বলি হ'ব পাৰে। সেই ৰোগ সেই সময়ত প্লেগ বেমাৰৰ নিচিনা হৈ পৰিছিল। 13 নম্বৰ পদ। তুমি তোমাৰ প্ৰজাবিলাকৰ পৰিত্ৰাণৰ অৰ্থে, তোমাৰ অভিষিক্তজনৰ পৰিত্ৰাণৰ অৰ্থে ওলাই গৈছা। তুমি দুষ্টৰ ঘৰৰ মূৰটো গুৰি কৰি ডিঙিলৈকে ভিত্তিমূল অনাবৃত কৰিলা, চেলা। তোমাৰ অভিষিক্তজন মানে ইছৰাইল জাতিক বুজোৱা হৈছে নে মচীহক বুজোৱা হৈছে, সেই বিষয়ে কিছুমানে সন্দেহ প্ৰকাশ কৰে। কিন্তু আমি ভাবোঁ যে তোমাৰ অভিষিক্তজন মানে ইয়াত মচীহক বুজোৱা হৈছে। তুমি তোমাৰ প্ৰজাবিলাকৰ পৰিত্ৰাণৰ অৰ্থে, তুমি তোমাৰ অভিষিক্তজনৰ পৰিত্ৰাণৰ অৰ্থে ওলাই গৈছা। প্ৰভু যীশুখ্ৰীষ্টই হৈছে সেই অভিষিক্তজনা, সেই পৰিত্ৰাতা আৰু সেই মচীহ। তুমি দুষ্টৰ ঘৰৰ মূৰটো গুৰি কৰি ডিঙিলৈকে ভিত্তিমূল অনাবৃত কৰিলা, চেলা। যেতিয়া এই পদটোত অভিষিক্তজনাৰ কথাটো উল্লেখ কৰা হয়, তেতিয়া এই গীতটি গাওঁতে
যিবোৰ বাদ্যযন্ত্ৰ বজোৱা হয় সেইবোৰ জোৰকৈ বজাব লাগে। মূল গায়কে আৰু লগত বেছ গোৱাসকলেও জোৰকৈ গাব লাগে। এইটো এই লোকসকলৰ বাবে পৰিত্ৰাণ অৰ্জন কৰা মহান ঈশ্বৰৰ প্ৰতি এটা মনোমোহা প্ৰশংসা। তেওঁলোকক মুছিৰ নেতৃত্বত মিছৰ দেশৰ পৰা উদ্ধাৰ কৰি আনিছিল আৰু তেওঁ যিহুছোৱাৰ নেতৃত্বত তেওঁলোকক সেই প্ৰতিজ্ঞাৰ দেশলৈকে লৈ আনিছিল। এই সকলোবোৰ ঈশ্বৰৰে কাৰ্য আছিল। এতিয়া পাঠ কৰি দিম 14 আৰু 15 নম্বৰ পদ দুটা। তুমি যুদ্ধাৰুবিলাকৰ সেনাপতিজনক তাৰ জাঠিবোৰেৰে খুচিলা। সিহঁতে মোক ছিন্ন ভিন্ন কৰিবলৈ বা মাৰলি বতাহৰ নিচিনাকৈ আহিছিল। সিহঁতে দুখীয়াক গুপুতে গ্ৰাস কৰিবলৈ আনন্দ কৰিছিল। তোমাৰ ঘোঁৰাবোৰে সৈতে তুমি সাগৰৰ মাজেদি গমন কৰিলা, মহা জলৰাশিৰ মাজেদি গমন কৰিলা। এয়া আছিল ঈশ্বৰে নিজ প্ৰতিজ্ঞা পালন কৰা কাৰ্য। সেই ইছৰাইলীয় লোকসকলৰ প্ৰতি তেওঁ দিয়া পৰিত্ৰাণ। এতিয়া আমি পাওঁ এই সকলোবোৰৰ প্ৰতি হবক্কুক ভাৱবাদীৰ প্ৰতিক্ৰিয়া প্ৰকাশ। এতিয়া আমি শাস্ত্ৰৰ অতি মনোমোহা শাস্ত্ৰাংশ এটি পাম, যাৰ উচিত ব্যাখ্যা দিবলৈ আমি আচলতে উপযুক্ত নহয়। এই শাস্ত্ৰাংশই আমাৰ হৃদয় স্পৰ্শ কৰা উচিত। পাঠ কৰি দিছোঁ 16 নম্বৰ পদ। মই শুনাত মোৰ অন্তৰ কম্পমান হৈছে, ধ্বনিত মোৰ ওঠ কঁপিছে। মোৰ হাড়বোৰ পচিবলৈ ধৰিছে আৰু মই থিয় হোৱা ঠাইত কঁপিছোঁ। তথাপি যি জাতিয়ে দলে দলে তাক আক্ৰমণ কৰিব, সেই জাতিৰ অহিতে অহা সংকটৰ দিনা মই জিৰণি পাম। পুস্তকখনৰ শেষত হবক্কুকে এতিয়া আমাক তেওঁৰ ব্যক্তিগত অভিজ্ঞতাৰ কথা কৈছে। পুস্তকখনৰ আৰম্ভণিত আমি দেখিছিলোঁ তেওঁ তেওঁৰ অভিজ্ঞতা বৰ্ণনা কৰিছিল, ব্যক্তিগত অভিজ্ঞতা। আৰু এতিয়াও তেওঁৰ ব্যক্তিগত অভিজ্ঞতা আমাক জনাইছে। এই সকলোবোৰ কথাৰ প্ৰতি তেওঁৰ শাৰীৰিক প্ৰতিক্ৰিয়া কি, সেই কথা এতিয়া তেওঁ আমাক জনাইছে। আমি কোনো ধৰণৰ ভয়ানক বিপদত পৰিলে নাইবা জীৱনৰ কোনো কঠিন পৰিস্থিতিত পৰিলে শাৰীৰিকভাৱেও কিবা এটা বুজাব নোৱাৰা ধৰণৰ অনুভূতি অনুভৱ নকৰোঁনে বাৰু? হবক্কুকৰো তেনে এটা অভিজ্ঞতা হৈছিল। তেওঁ কৈছে, শুনাত মোৰ অন্তৰ কম্পমান হৈছে, ধ্বনিত মোৰ ওঠ কঁপিছে। সাংঘাতিক ভয় খালে মানুহৰ এনেকুৱা ধৰণৰ অভিজ্ঞতা হোৱা আমি দেখি থাকোঁ। হবক্কুকে কৈছে, মোৰ হাড়বোৰ পচিবলৈ ধৰিছে, অৰ্থাৎ তেওঁ থিয় হৈ থাকিব নোৱাৰা হৈছে। তেওঁ কিবাহত ধৰিহে থিয় দি থাকিব লগা যেন হৈছে আৰু মই থিয় হোৱা ঠাইত কঁপিছোঁ। হবক্কুকে দেখিবলৈ পাইছিল যে ঈশ্বৰে সুদ বিচাৰ দণ্ড দিবলৈ আগবাঢ়িব ধৰিছে আৰু সেয়া অতি ভয়ংকৰ আৰু কঠিন সময় হ'ব বুলি তেওঁ বুজি পাইছিল। 17 নম্বৰ পদ। কিয়নো যদিও ডিমৰু গছ নুফুলিব বা দ্ৰাক্ষালতাত গুটি নালাগিব, যদিও জিত বৃক্ষৰ ফল নধৰিব আৰু পথাৰবোৰে শস্য উৎপন্ন নকৰিব, যদিও গঁৰালৰ পৰা ভেড়াৰ জাকক উচ্ছন্ন কৰা হ'ব আৰু গোহালিত গৰুৰ জাক নহ'ব। ডিমৰু গছ নুফুলিব বা দ্ৰাক্ষালতাত গুটি নালাগিব, জিত বৃক্ষৰ ফল নধৰিব। ঈশ্বৰে দিয়া সুদবিচাৰ দণ্ডৰ ফলস্বৰূপেই এনে ঘটিব। এনে ভয়ানক দণ্ড আহিব বুলি জানিও হবক্কুকে ক'ব পাৰিছে এনেধৰণে। 18 আৰু 19 নম্বৰ পদ। তথাপি মই জিহুৱাত আনন্দ কৰিম, মোৰ ত্ৰাণকৰ্তা ঈশ্বৰত উল্লাস কৰিম। প্ৰভু জিহুৱাই মোৰ শক্তি, তেওঁ মোৰ ভৰি হৰিণীৰ ঠেং যেন কৰিছে, মোৰ ওখ ঠাইবোৰেদি মোক গমন কৰাব। প্ৰধান বাদ্যকৰৰ নিমিত্তে মোৰ তাঁৰযুক্ত যন্ত্ৰত গাবলগীয়া। প্ৰিয় শ্ৰোতা, আমি মনত ৰখা উচিত যে ঈশ্বৰেই আমাৰ শক্তি আৰু আমাৰ আনন্দ। ঈশ্বৰে আজি আমাক শান্তিৰ পৰিৱেশ আৰু অতি চহকী অৱস্থাৰ কথা প্ৰতিজ্ঞা কৰা নাই। কিছুমানে এই বুলি ভুলকৈ শিকায় যে ঈশ্বৰে আমাক অতি ধনী কৰিব পাৰে, আমাক সদায় সুস্বাস্থ্য দিয়ে আৰু আমি বিচৰা সকলো দিয়ে। কিন্তু আমাৰ ঈশ্বৰ বৰদিনৰ সময়ত ওলোৱা চান্তাক্লছৰ নিচিনা নহয়। কিন্তু তেওঁ এটা সুনিৰ্দিষ্ট ধৰণেৰে কাম কৰি আছে।
আপোনাক যদি আপোনাৰ প্ৰশ্নৰ সমাধান লাগে, তেনেহ'লে হবক্কুকে সেই সমাধান ইয়াত দিছে। উত্তৰটো অতি সহজ। ঈশ্বৰেই আপোনাৰ সকলো সমস্যাৰ সমাধান। এই পুস্তকখনিৰ আৰম্ভণিতে হবক্কুকে ঈশ্বৰক সুধিছিল, তুমি এনে কিয় কৰি আছা? কিয় মন্দতা চলি থাকিবলৈ দিছা? তুমি একো নকৰা কিয়? ঈশ্বৰে হবক্কুকক প্ৰহৰী স্থানলৈ আনিছিল আৰু তেওঁ কি কৰিব ধৰিছে সেই কথা হবক্কুকক দেখুৱাইছিল। আৰু সেই সকলো কথা জনাৰ পাছত এতিয়া হবক্কুকে কৈছে, মই ঈশ্বৰত বিশ্বাস ৰাখি আগবাঢ়িম। প্ৰিয় শ্ৰোতা, আপোনাৰ মনতো হয়তো বহুতো প্ৰশ্ন আছে। সেই সকলো প্ৰশ্নৰ উত্তৰ আপুনি ঈশ্বৰত পাব। আপোনাৰ জীৱনত হয়তো নানা ধৰণৰ সমস্যাও আছে। আপোনাৰ সকলোবিলাক সমস্যাৰ সমাধানো ঈশ্বৰেই। আপোনাৰ সমস্যা কি আমি নাজানো। আপোনাৰ প্ৰশ্ন কি আমি নাজানো। কিন্তু ঈশ্বৰে জানে, আৰু সেই সকলোৰে উত্তৰ আৰু সেই সকলোৰে সমাধান ঈশ্বৰৰ হাতত আছে। আপুনি সেই ঈশ্বৰতেই আস্থা আৰু বিশ্বাস ৰাখিব পাৰে। আপোনাৰ জীৱনত ঈশ্বৰৰ এটা আঁচনি আছে। আপোনাৰ জীৱনক লৈ ঈশ্বৰৰ এটা পৰিকল্পনা আছে, আৰু সেইটো তেওঁ ৰূপায়িত কৰিব খোজে। আপুনি খ্ৰীষ্টত বিশ্বাস স্থাপন কৰিব পাৰে, আৰু তেতিয়া দেখিব তেওঁ লগে লগে আপোনাৰ জীৱনত কাৰ্য আৰম্ভ কৰিছে। তেওঁ আপোনাক তেওঁৰ নিচিনা কৰিব বিচাৰে। আপোনাক খ্ৰীষ্টৰ নিচিনা কৰাটোৱেই ঈশ্বৰৰ আঁচনি। পাচনি পৌলে এই বুলি লিখিছে, আৰু আমি জানো যে যিবিলাকে ঈশ্বৰক প্ৰেম কৰে, যিবিলাক তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁবিলাকৰ পক্ষে সকলোৱেই মংগলৰ অৰ্থে একেলগে কাৰ্য কৰিছে। কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাইবিলাকৰ মাজত প্ৰথমে জন্ম হয়, এইকাৰণে ঈশ্বৰে যিবিলাকক আগেয়ে জানিলে, তেওঁবিলাকক তেওঁৰ সেই পুত্ৰৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হ'বলৈ আগেয়ে নিৰূপণো কৰিলে। ৰোমিয়া 8 নম্বৰ অধ্যায়ৰ 28 আৰু 29 নম্বৰ পদ। পাচনি পৌলে আচলতে সহজভাৱে এই কথাটোৱেই বুজাইছে যে আপোনাত ঈশ্বৰৰ অনন্তকলীয়া পৰিকল্পনা এইয়ে যে তেওঁ আপোনাক যীশুখ্ৰীষ্টৰ নিচিনা কৰিব বিচাৰে। পাচনি পৌলে আকৌ এই বুলিও লিখিছে, 2 কৰিন্থিয়া 3 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদটো পঢ়ি দিম, চাবচোন। আৰু আমি সকলোৱে উৰণি নোলোৱা মুখেৰে দৰ্পণত দেখাৰ দৰে প্ৰভুৰ গৌৰৱ চাওঁতে চাওঁতে সেই গৌৰৱৰ পৰা গৌৰৱ পাই আত্মাৰূপ প্ৰভুৰ দ্বাৰাই পৰিণত হোৱাৰ দৰে পৰিণত হৈ সেই একে মূৰ্তি হ'ব লাগিছোঁ। প্ৰিয় শ্ৰোতা, আপোনাক লৈ ঈশ্বৰৰ এটা পৰিকল্পনা আছে। আপুনি কোন সেইটো ডাঙৰ কথা নহয়। ঈশ্বৰৰ কাৰণে আপুনিও আন যিকোনো মানুহৰ নিচিনাই মূল্যৱান। তেওঁ আপোনাক খ্ৰীষ্টৰ নিচিনা কৰিব বিচাৰে। 1 কৰিন্থিয়া 15 নম্বৰ অধ্যায়ৰ 47 নম্বৰ পদৰ পৰা একেবাৰে 49 নম্বৰ পদলৈকে পঢ়িলে আমি এই বুলি পঢ়িবলৈ পাওঁ, প্ৰথম মানুহ পৃথিৱীৰ পৰা লোৱা মৃন্ময়, কিন্তু দ্বিতীয় মানুহ স্বৰ্গৰ পৰা অহা। সেই মৃন্ময়জন যেনে মৃন্ময়বিলাকো তেনে, আৰু সেই স্বৰ্গীয়জনা যেনে স্বৰ্গীয়বিলাকো তেনে। আৰু আমি যেনেকৈ সেই মৃন্ময়জনৰ মূৰ্তি ধাৰণ কৰিলোঁ, তেনেকৈ সেই স্বৰ্গীয়জনাৰ মূৰ্তিও ধাৰণ কৰিম। অৰ্থাৎ আমি খ্ৰীষ্টীয় বিশ্বাসীসকলে সেই খ্ৰীষ্টৰ মূৰ্তি ধাৰণ কৰিম। আমাক ধূলি মাটিৰে নিৰ্মাণ কৰি পৃথিৱীত ৰখা হৈছে। আমাক ঈশ্বৰে মানুহ কৰিলে, কিন্তু সেইটো তেওঁৰ শেষ লক্ষ্য নহয়। আমি পাৰ্থিৱ, আমি মৃন্ময়, কিন্তু তেওঁ আমাক স্বৰ্গীয় কৰিব বিচাৰে। আমাৰ বাবে সেইটোৱে তেওঁৰ লক্ষ্য। শিল্পী এজনে হাতুৰিৰে কোবাই কোবাই যেনেদৰে শিল এটাৰ পৰা সুন্দৰ মূৰ্তি এটা নিৰ্মাণ কৰে, ঈশ্বৰেও আমাক তেনেদৰে নিৰ্মাণ কৰিব বিচাৰে তেওঁৰ ইচ্ছা অনুসাৰে। আৰু সেই কাৰ্যত তেওঁ ব্যৱহাৰ কৰা বটালিটো হৈছে অনুশাসনৰ বটালি। কাৰণ প্ৰভুৱে যাক প্ৰেম কৰে তেওঁক শাস্তি দিয়ে, আৰু তেওঁ গ্ৰাহ্য কৰা প্ৰতিজন পুত্ৰক কোবায়।
ইব্ৰী 12 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদ। আৰু হাতুৰিটো হৈছে ঈশ্বৰৰ বাক্য। সেইবাবেই আমি গীত ৰচকৰ লগত সুৰ মিলাই ক'ব পাৰোঁ, মই হ'লে ধাৰ্মিকতাৰ গুণে তোমাৰ মুখ দেখিম, সাৰ পাই তোমাৰ মূৰ্তিত তৃপ্ত হ'ম। গীতমালা 17 নম্বৰ গীতৰ 15 নম্বৰ পদ। প্ৰিয় শ্ৰোতা, ঈশ্বৰেই আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ। তেওঁ আপোনাৰ সকলো সমস্যাৰ সমাধান। আপুনি যিয়েই নহওক, য'তেই নাথাকক, আপুনি তেওঁত আনন্দ কৰিব পাৰে, তেওঁৰ পৰিত্ৰাণত আনন্দ কৰিব পাৰে। আপুনি হবকুকৰ লগত একেলগে ক'ব পাৰে, মই মোৰ ত্ৰাণকৰ্তা ঈশ্বৰত উল্লাস কৰিম। পাৰেনে বাৰু? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। যীহুদালৈ ঈশ্বৰৰ বিচাৰ আহি আছিল, তথাপি হবকুকে ক'বলৈ সক্ষম হৈছে, তথাপিও মই যীহুৱাত আনন্দ কৰিম, মোৰ পৰিত্ৰাণৰ ঈশ্বৰত আনন্দ কৰিম। ঈশ্বৰ যীহুৱাই মোৰ শক্তি, আৰু তেওঁ মোৰ ভৰি সৰিণীৰ ঠেং যেন কৰিছে, আৰু তেওঁ মোক ওখ ঠাইবোৰত খোজ কঢ়াব। ঈশ্বৰ আমাৰ শক্তি আৰু আনন্দ। আমি জীয়াই থকা এই দিনবোৰত ঈশ্বৰে শান্তি আৰু সমৃদ্ধিৰ প্ৰতিজ্ঞা কৰা নাই, কিন্তু আমাৰ ঈশ্বৰ অতি নিশ্চিতভাৱে আগবাঢ়িছে। যদি আমি আমাৰ সমস্যাৰ উত্তৰ বিচাৰোঁ, তেন্তে হবকুকে ইয়াত উত্তৰ দিছে। সেই উত্তৰটো কেৱল এইটোৱেই যে আমাৰ সকলো সমস্যাৰ উত্তৰ ঈশ্বৰ। এই পুস্তকৰ আৰম্ভণিতে হবকুকে ঈশ্বৰৰ ওচৰলৈ আহি ক'লে, তুমি এইবোৰ কিয় কৰিছা? কিয় মোক বেয়া দেখাৰ অনুমতি দিছা? কিয় তুমি একো নকৰা? আৰু এতিয়া হবকুকে কৈছে, মই বিশ্বাসেৰে ঈশ্বৰৰ লগত চলি থাকিম। প্ৰিয় দৰ্শক, হবকুক ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়নৰ ইমানতে সামৰণি পৰিল। আমাৰ পৰৱৰ্তী অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিম। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তোমাৰ বাক্য অধ্যয়নৰ যোগেদি তেওঁলোকে যাতে নিজৰ জীৱনটোক প্ৰভু শুধৰণি কৰিব পাৰে, আৰু বিশেষকৈ পিতৃ, হয়তো প্ৰতিজনৰ জীৱনত অনেক সমস্যাবিলাক থাকিব পাৰে, কিন্তু প্ৰভু তেওঁলোকে হয়তো তোমাৰ চৰণত ক'বলৈ প্ৰভু তেওঁলোকে আশ্বাস কৰিব পাৰে, কিন্তু প্ৰভু তেওঁলোকক তুমি তোমাৰ বাক্যৰ দ্বাৰাই তেওঁলোকক উদুগোৱা, তেওঁলোকৰ জীৱনত প্ৰভু তুমি কথা কোৱা, যাতে প্ৰভু তেওঁলোকৰ জীৱনৰ প্ৰত্যেক সমস্যাৰ সমাধান তেওঁলোকে যাতে পাবলৈ প্ৰভু তোমাৰ চৰণত ওচৰ চাপিব পাৰে, আৰু তুমিহে যে সেই সকলো সমস্যাৰ সমাধান প্ৰভু দিওঁতা হয়, তাক যাতে বুজিব পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি তেওঁলোকৰ জীৱনত দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 3টা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, ঈশ্বৰে মুচিক 10 আজ্ঞা দিয়া পৰ্বতটোৰ নাম কি? অপশ্যন এ অৰাৰত, অপশ্যন বি হুৰেব, অপশ্যন চি গিলগল, অপশ্যন ডি চিনয়। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।